নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়ন জ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াবলৈ আহিছোঁ। আজি 1430 ভাস্কৰাব্দৰ মাঘ মাহৰ 11 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জানুৱাৰী মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:14 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:56। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কৰ্ক ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু 8 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। জান হওক বন্ধুসকল, এতিয়া হওকচোন আজিৰ দিনটো ৰাশিফল সিদ্ধান্তিৰ মাজলৈ যাওঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। প্ৰথমে আহিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে। লগতে আজি সমাজকৰ্মীসকলৰ ৰাজহুৱা কৰ্মত খুব ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। আজি আপোনালোকৰ ভোজন বিলাস বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ক'ৰবাত পাবলগীয়া ধন সম্পত্তি আপোনালোকে ঘূৰাই পাব পাৰে। ব্যস্ততাৰ মাজেৰে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্ক ৰাশিলৈ। কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্ম আৰু ব্যৱসায়িক দিশত নতুনকৈ যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। সমাজকৰ্মীসকলৰ আজি খুব ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে বা মনটো চিন্তিত কৰি তুলিব পাৰে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন কাপোৰ আজি আপোনালোকে লাভ কৰিব পাৰে। যদিও আজি আপোনাৰ মনত সামান্য চিন্তাৰ ভাৱ বৃদ্ধি হ'ব পাৰে। লগতে আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম আৰু ব্যৱসায়িকভাৱে খুব শুভ বুলি ক'ব পাৰে। নতুন প্ৰেমত আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপোনাৰ মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপোনাৰ দেহ মনত আঘাত পাবলগীয়া যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত খুব উৎসাহ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ শুভ কৰ্মলৈ মনোনিৱেশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য কষ্ট পাবলগীয়া হ'ব লাগে। দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হ'ব পাৰে। লগতে আজি আপোনাৰ মনত ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিপৰীত লিংগৰ পৰা আপোনালোকে সহায় লাভ কৰিব। সম্পত্তি আজি আপোনালোকৰ খুব বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পিতৃ মাতৃ বা জ্যেষ্ঠজনৰ পৰা আপোনালোকে মৰম চেনেহ লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য আজি আপোনালোকৰ বুদ্ধি হ্ৰাস হোৱাৰো যোগ দেখা যায়। সেয়ে আপোনালোকে আজি কৰ্মক্ষেত্ৰত খুব সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সম্পদ বৃদ্ধি হ'ব। যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো খুবেই ভাল হ'ব। লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক,
মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কস্যচিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।